দিল্লীৰ যিখিনি সুবিধা ৰাইজে পাইছে, যেনে ধৰক বিনামূলীয়া চিকিৎসা সেৱা আৰু বিনামূলীয়া শিক্ষা, উন্নত মানৰ বিনামূলীয়া শিক্ষা, আৰু মহিলাসকলৰ বাবে যি বাছৰ বিনামূলীয়া যাত্ৰা আৰু 200 ইউনিটলৈকে বিজুলীৰ ফ্ৰী ব্যৱস্থা, এইখিনি দি দিল্লীৰ ৰাইজে যথেষ্ট সকাহ পাইছে। আৰু দুৰ্নীতি যিটো বস্তু, দুৰ্নীতি নিশমন কৰাৰ বাবে, দুৰ্নীতি শেষ কৰাৰ বাবে যি পদক্ষেপ দিল্লী চৰকাৰে লৈছে, যেনে ধৰক কিবা কাগজ লাগিলে ঘৰৰ পৰা এপ্লাই কৰিলে ঘৰত ডেলিভাৰী দিয়াৰ ব্যৱস্থা, এই ব্যৱস্থাটোৰ বাবে দুৰ্নীতি বহু পৰিমাণে হ্ৰাস পাইছে দিল্লীত, আৰু দিল্লীৰ ৰাইজ সন্তুষ্ট হৈছে। তেনেধৰণে আমাৰ অসমত ৰাইজে সদায় ককবকাই আছে, বহু ধৰণৰ ব্যৱস্থা একো নাপায়। ৰাইজে যেতিয়া আমাৰ সাধাৰণ জনতাৰ এজন মানুহ হস্পিটাললৈ লৈ যায়, তাৰপিছত তেওঁলোকে মাটি বিক্ৰী কৰাৰ নিচিনা অৱস্থালৈকে যোৱা হয়। আৰু এতিয়া যি আমাৰ বসুন্ধৰা আঁচনি চলি আছে, সেই বসুন্ধৰা আঁচনিৰ ভিতৰত ৰাইজে এতিয়া মাটিৰ প্ৰিমিয়াম দি হাৰাশাস্তি খাইছে। তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থাপনা লৈ আমি আগবাঢ়িম, যিখিনিয়ে ৰাইজক সকাহ দিব পাৰে। আৰু আমি এটা কথা ঘোষণা কৰি আহিছোঁ সদায়, মই মোৰ সংসদীয় সমষ্টিত যদি ৰাইজে মোক চিলেক্ট কৰি পঠায়, ইয়াৰ পৰা ৰাইজে ভোট দি আমাক যদি কাম কৰিবলৈ সুবিধা দিয়ে, যেতিয়ালৈকে এই সুবিধাখিনি কৰি দিব নোৱাৰিম, তেতিয়ালৈকে আমি সংসদ হিচাপে পোৱা দৰমহাৰ পইচা সম্পূৰ্ণ ৰাইজৰ চিকিৎসা সেৱাত ব্যয় কৰিম বুলি আমি ঘোষণা কৰি আহিছোঁ, আৰু এইটোত আমি অটুট থাকিম। আৰু কেজৰিৱালৰ গেৰেণ্টি লৈ আমি আগবাঢ়িছোঁ, যি গেৰেণ্টিৰ ভিতৰত আছে শোণিতপুৰত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা, কেঁচা চাহপাতৰ মূল্য নিয়ন্ত্ৰণ কৰা, যিটো নিয়ন্ত্ৰণৰ ভিত্তিত আমাৰ সৰু ক্ষুদ্ৰ চাহ বেপাৰীসকল উপকৃত হ'ব। আৰু যিটো বৰ্ডাৰ সমস্যা আছে, আমাৰ শোণিতপুৰ জিলাৰ লগত অৰুণাচলৰ লগত যি বৰ্ডাৰৰ সমস্যা আছে, এই সমস্যাখিনি একেবাৰে সমাধান কৰি একেবাৰে নিৰ্মূল কৰাৰ চেষ্টা কৰিম। আৰু ৰাইজৰ দিল্লী মডেল আৰু কেজৰিৱাল গেৰেণ্টি, হয়, মূলতে আমি কেজৰিৱালৰ গেৰেণ্টি বুলি এইকাৰণে কৈছোঁ, আমি অৰবিন্দ কেজৰিৱালৰ এজন ৰিপ্ৰেজেণ্টেটিভ। আজি তেখেত কংসৰ কাৰাগাৰত থাকিলেও আমি তেখেতৰ গেৰেণ্টি লৈ এজন কেজৰিৱালৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমি ইয়াত কাম কৰি যাম। এতিয়া চৰকাৰে কংসৰ কাৰাগাৰত বন্দী কৰি ৰাখিছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক, আৰু তেখেতে এইবাৰ অসমত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত 2জন নেতাৰ জন্ম দিবলৈ বাবে 2টা সমষ্টিত টিকেট ঘোষণা কৰিছে।